নমস্কাৰ আৰু সুইচ ষ্টেটমেন্টৰ এই PHP টিউটৰিয়েললৈ স্বাগতম। মই আপোনাক ইয়াৰ ওপৰত এটা নতুন অধ্যায় দেখুৱাবলৈ গৈছো কাৰণ এইটো PHPৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আহক সোনকালে গাঁথনিটো নিৰ্মাণ কৰো। সুইচ ষ্টেটমেন্টটো হৈছে if ষ্টেটমেন্টৰ বাবে এটা বিকল্প। ই অধিক স্পষ্ট আৰু প্ৰবন্ধনীয় পছন্দ যদিও ইনপুটটো এটা বিৱৰণ। গতিকে আহক এতিয়া কিবা মান এটা ইনপুট কৰো আৰু তাৰ পাছত মানটো ইয়াৰ সমান বুলি সেভ কৰো। তাৰ পাছত আমি কোডটো কাৰ্যকৰী কৰিব পাৰিম যদি ই এই মানটোৰ সমান বা সদৃশ হয়। এইটো এটা তুলনামূলক কৌশল নহয়, গতিকে সদৃশ মানবোৰ আৰু ইনপুটটোৰ ওপৰত নিৰ্ভৰশীল আউটপুটবোৰৰ বাবে এটা if statement তুলনা কৰিবলৈ আমি কবলৈ গৈছো সুইচ। আহক আৰম্ভ কৰো। সুইচটো হৈছে ইয়াৰ বাবে মৌলিক কোড। আহক ইয়াত এটা বিৱৰণ দিও, উদাহৰণস্বৰূপে মই ইয়াত এলেক্স কম। আহক এটা সৰু প্ৰোগ্ৰাম নিৰ্মাণ কৰো আৰু আমি আগবাঢ়ি গলে মই ইয়াক ব্যাখ্যা কৰিম। if statementৰ দৰে আমি ইয়াত মাজু বন্ধনী দিম। এতিয়া আহক প্ৰত্যেককে পৰীক্ষা কৰিবলৈ মতাৰ পদ্ধতিটো চাও। আমি ইয়াত মানটো পৰীক্ষা কৰিবলৈ বিচাৰিছো। এতিয়া আমি ইয়াক উদ্ধৃতি চিহ্নৰ মাজত ৰাখিম। আপুনি স্পষ্টভাৱে সংখ্যা দিব নোৱাৰে, গতিকে আমি যি লিখিম সেয়া হৈছে কেছৰ মান যি আমি মিলাবলৈ বিচাৰিছো। উদাহৰণস্বৰূপে এলেক্স। তাৰ পাছত আমি এটা কোলন বা এটা সেমিকোলন লিখিম আৰু তাৰ পাছত শৰ্তটো যদি কেছটো আপুনি বাছি লোৱা সুইচ বিৱৰণটোৰ সৈতে মিলিছে। গতিকে মই লিখিম echo you have blue eyes। আমাৰ কেছ তুলনাটো সমাপ্ত কৰিবলৈ আমি ব্ৰেক আৰু এটা সেমিকোলন ব্যৱহাৰ কৰিম। মনত ৰাখিব যে আমি সেমিকোলনটো ইয়াত ব্যৱহাৰ কৰিছো কিন্তু ইয়াত নহয়। এতিয়া দ্বিতীয় কেছটো আহক চাও ইয়াক কিদৰে কৰা হয়। মই লিখিম বিলি আৰু echo you have brown eyes। ঠিক আছে, আৰু তাৰ পাছত ব্ৰেক আৰু সেমিকোলন। এইটো এটা একত্ৰিত ইফৰ দৰে। এই কাৰণে মই ক'ব পাৰিম যদি আপোনাৰ নামটো এলেক্স তেন্তে echo you have blue eyes, বা অন্যথা যদি আপোনাৰ নামটো বিলি you have brown eyes। সম্ভৱতঃ কিছু লোকৰ বাবে এইটো এনেদৰে কৰাটো সহজ। এইটো এটা অধিক পাঠযোগ্য, কিন্তু ই এটা পছন্দৰ বিষয়। ঠিক আছে, আমি আৰু কেছ নাপাও। মই মাত্ৰ এই উদাহৰণটোৰ বাবে এলেক্স আৰু বিলি ব্যৱহাৰ কৰিম। ইয়াত মই কম ডিফল্ট যি echo কৰিব I don't know what color your eyes are। ঠিক আছে, আমাক ইয়াৰ পাছত এটা ব্ৰেক নালাগে কাৰণ তাত আৰু কেছ নাই। অৱশ্যে ইয়াৰ পাছত ব্ৰেক নাই কাৰণ তাত আৰু নিৰ্বাচন কৰিবলৈ কোনো বিকল্প নাই। ঠিক আছে, গতিকে আমি ইয়াত আমাৰ সুইচ পালো। আহক ইয়াক আৰম্ভ কৰো। এতিয়া মই ইয়াত এই এলেক্সক এটা ভেৰিয়েবলৰ সৈতে প্ৰতিস্থাপন কৰিম আমাৰ প্ৰোগ্ৰামটো বনাবলৈ। গতিকে মই লিখো নেম সমান আৰু মই সেইটো আপোনাক সিদ্ধান্ত কৰিবলৈ দিছো। তাৰ পাছত মই নেম কম ইয়াত। গতিকে আপুনি দেখিছে কেনেকৈ আমি ইয়াত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত কৰো। এতিয়া সেইটো কেনেকৈ কৰা হয় আপুনি জানিব লাগিব। গতিকে আহক আৰম্ভ কৰো আৰু চাও কেনেদৰে ই কাম কৰিব। আপুনি ক'ব সুইচ, আপুনি এই বিৱৰণটো ল'ব যিটো এলেক্সৰ সমান। মূলতঃ এইটোৱে হৈছে কেছ যি এলেক্সৰ সমান আৰু মই এইটো echo কৰিম। ব্ৰেকটো হৈছে ইয়াক সমাপ্ত কৰিবলৈ। আৰু এইটো হৈছে কেছ বিলি আৰু মই এইটো echo কৰিম আৰু এটা ব্ৰেকৰে শেষ কৰিম। যদি নামটো ধৰক ৰাহুল, ডিফল্টটোৱে echo কৰিব I don't know what color your eyes are। ঠিক আছে, গতিকে আহক ইয়াক ৰান কৰি চেষ্টা কৰো। পুনৰালোচনা কৰিবলৈ আমি চাব পাৰো যে এলেক্সৰ লগত মিলাটো আউটপুটটোৰ লগতো মিলিছে। আপুনি যি কৰিব সেয়া হৈছে আপুনি বিচৰা ধৰণে ইয়াত বহু শাৰী কোড লিখিব পাৰে। এই ব্ৰেকে কেছটো ক'ত শেষ হয় নিৰ্ণয় কৰে। এটা if statementক ব্লক এটা শেষ কৰিবলৈ মাজু বন্ধনী লাগে।
যিকি নহওক ইয়াত ব্ৰেকে ব্লকটোৰ শেষক নিৰ্ণয় কৰে এইবোৰক ব্লকছ বোলা হয় গতিকে আহক ইয়াক বিলিলৈ খলাও আৰু কি হয় চাও ইউ হেভ ব্ৰাউন আইজ নিশ্চিতভাৱে আমি ইয়াত যি নিৰ্ণয় কৰিছিলো ঠিক আছে এতিয়া মই ইয়াক কাইলৈ সলনি কৰিম আৰু ৰিফ্ৰেছ কৰক I don't know what color your eyes are কাৰণ আমাৰ প্ৰগ্ৰামৰ বৈশিষ্ট্যত কোনো ব্লক নাই যি কাইলৰ চকুৰ ৰং দৰ্শায় গতিকে মূলতঃ সেইটোৱে সুইচ ষ্টেটমেন্টটো ইয়াক চেষ্টা কৰক কিছু লোকে ইয়াক ব্যৱহাৰ কৰি ভাল নাপায় কিছুৱে ইয়াৰ ব্যৱহাৰক প্ৰাধান্য দিয়ে ই সম্ভৱতঃ if ষ্টেটমেন্টটোতকৈ অধিক দ্ৰুত ইয়াক নিয়ন্ত্ৰণ কৰা সহজ ই দেখাত বহু উন্নত গতিকে প্ৰকৃততে এইটো আপোনাৰ নিজা পছন্দৰ ওপৰত দৰ্শন কৰাৰ বাবে ধন্যবাদ স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা শুভ বিদায়